নমস্কাৰ। আহক আজি আপোনালোকক এখন সুন্দৰ শিক্ষানুষ্ঠানলৈ লৈ যাওঁ। ওদালগুৰি জিলাৰ অন্তৰ্গত ওদালগুৰি শিক্ষাখণ্ডৰ পুৰণি গৰৈবাৰী প্ৰাথমিক বিদ্যালয়। অভিভাৱক, সহকৰ্মী, CRCC আৰু শুভাকাংক্ষীসকলৰ সহযোগত অতি সুন্দৰভাৱে বিদ্যালয়খন সজাই পৰাই তুলিছে প্ৰধান শিক্ষয়িত্ৰী হিৰণময়ী ভূঞাই। এই বিদ্যালয়তে এটি আদৰ্শ শ্ৰেণীকোঠাৰ আৰম্ভণি কৰা হয়। এই শ্ৰেণীকোঠাটোৰ আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা আঁচনি বিষয়া ফণিতা দেৱীয়ে। জিলা উপায়ুক্ত পুলক পাটগিৰি ডাঙৰীয়াই এই অনুষ্ঠানত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলক উৎসাহ যোগায়। খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে জিলাখনৰ জিলা পৰ্যায়ৰ আৰু ওদালগুৰি খণ্ড পৰ্যায়ৰ বহুকেইজন বিষয়া কৰ্মচাৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। আজি আমি চৰকাৰৰ তৰফৰ পৰা ৭৫,০০০ টকা পাইছিলোঁ এক্সাম্পুলাৰ ক্লাছৰুমৰ কাৰণে, আৰু সেইটো আমি আজি সজাই পৰাই তুলিলোঁ। আৰু এটা বালাও পাইছোঁ। মোৰ ভাগ্য ভাল, দুটা মানে অনুদান পাইছিলোঁ। পাই মই গোটেই ক্লাছৰুম এটা ক শ্ৰেণীৰ কাৰণে সজাই পৰাই তুলিছোঁ, আৰু গোটেই ৰুমবিলাক মই আৰ্ট কৰাইছোঁ। আৰু মই কিছু খেলাৰ সামগ্ৰী কিনিছোঁ ল'ৰা ছোৱালী খেলনাৰ বাবে। গোটেইখিনি মানে মই চব সজাই পৰাই তোলাইছোঁ। আৰু আজি আমাৰ ওদালগুৰি জিলাৰ আয়ুক্ত মহোদয়ে মোৰ ইয়াতে শুভাৰম্ভণি কৰিছে, আৰু মই সঁচাকৈ বৰ সুখী হৈছোঁ। আৰু আশা কৰিছোঁ মই আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী এজন শিশু, আজিৰ শিশু কাইলৈ নাগৰিক হ'ব, এজন ভাল শিক্ষা পাব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।